হেল্ল' গাইজ, আজি লগৰ এটাই মোবাইল ল'ম বুলি কৈছিলে। মোক কাইলৈ ফোন মাৰি ক'লে যে তপন আজি মোবাইল এটা ল'ব যাম দেই বুলি। তো মই ওলাই আহিলোঁ। ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু এতিয়া ঘৰতো সৰু সুৰা কাম দুটামান আছিলে কৰি ল'লোঁ। বাইপাছফালে মই ফুৰিবলৈ ওলাই আহিলোঁ। তো বাইপাছত দেখিছোঁ গাড়ী চাড়ী নাই, একদম ঠাণ্ডা ৰাস্তাটো। এতিয়া বাইপাছটো সেইটো কাৰণে অলপমান ফুৰিবলৈ গ'লোঁ। ফুৰিব আহি লগৰটোৱে ফোন মাৰিলে, কামলৈ গ'লোঁ। কাম চাম শেষ কৰি পেলাই গধূলি হ'ল। গধূলি মোবাইলটো ল'ব গ'লোঁ। মোবাইলটো লগৰ মিকি দোকান এখন আছে মোৰ চিনাকি বুলি ক'লোঁ। তো মিকি দোকানলৈ গুচি গ'লোঁ। আমাৰ তিনিচুকীয়া TDA মাৰ্কেট মিকি দোকান, তালৈ গৈ মোবাইল এটা ল'লোঁগৈ। মোবাইলটোৰ দাম হৈছে 43,000। এইটো হেৰি মোবাইল হয়, এইটো কি বুলি ক'লে ৰেডমি Note 15 Pro Max, Note 15 Pro Max হয়। তাৰপিছত প্লাছ হয় এইটো। মোবাইলটো লৈ ল'লে। মোবাইলটো লোৱাৰ পিছত স্মাৰ্ট ৱাটচ এটা দিলে। মোবাইলৰ লগত গিফ্ট আছিলে এইটো। স্মাৰ্ট ৱাটচটো এই ৱাটচটোৰ দামেই আছে 3,000 টকা। তাৰপিছত 43,000তো ভাল মোবাইলেই পাব। সেইকাৰণে বহুত ভাল মোবাইলেই পালে ক'ব গ'লে। একেলগতে কাম কৰি থকা মানুহ হয়, ইমান ধুনীয়া মোবাইল এটা লৈছে। আজিৰ দিনত ভাল লাগিছে, তাৰো মোৰো ভাল লাগিছে। সেইটো ভিডিঅ' বনাম বুলিয়ে কৈছে। আমি কাম কৰা ভিডিঅ' এইবিলাক বনাই মেলি ইউটিউব বা ফেচবুকত আপলোড কৰিম বুলি কৈছে। যেনেও মানে ভিডিঅ' বনালে এনেও ভাল লাগে ন, নিজৰ কামবিলাক আগন্তুক দিনলৈ এটা থাকি যোৱা হয়, যাতে আমিও পিছত আমি এইবিলাক কাম কৰিছিলোঁ নিজেই এদিন দেখিব পাম। ল'লোঁ, গধূলিও হ'ল, সেইকাৰণে ঘৰলৈ আহি যাওঁ বুলি ব'লা বুলি ক'লোঁ, ওলাই আহিলোঁ। এতিয়া সিও মোবাইলটো পাই বহুত ফূৰ্তি, যিহেতু মোবাইল লৈ ঘৰলৈ আহিছোঁ আৰু